নমস্কাৰ। 20 আগষ্ট আজিৰ দিনাখনে ৰাজীৱ গান্ধীৰ জন্ম হৈছিলে মুম্বাইত। সেই ৰাজীৱ গান্ধীয়ে ইণ্ডিয়ান এয়াৰলাইন্সৰ পাইলট আছিলে আৰু তাৰপিছতে 1994 চনত তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈছিলে আৰু সেই দায়িত্বভাৰ লৈয়ে তেখেতৰ চিন্তাধাৰাবিলাক এনেকুৱা আছিলে যি ধৰণে তেওঁ দেশখন কেনেকৈ আগুৱাই নিব পাৰি, দেশখন কেনেকৈ শ্ৰেষ্ঠ কৰিব পাৰি, দেশৰ যুৱ প্ৰজন্মটোক কেনেকৈ আগুৱাই নিব পাৰি, তেখেতৰ বিভিন্ন ধৰণে তেওঁ পৰিকল্পনা কৰিছিলে। আৰু সেই সময়ত তেওঁ পৰিকল্পনা কৰিছিলে, ডিজিটেল ইণ্ডিয়াৰ কথা চিন্তা কৰিছিলে, কম্পিউটাৰৰ কথা চিন্তা কৰিছিলে, ডিজিটেল মাধ্যমৰ কথা চিন্তা কৰিছিলে। আৰু সেইকাৰণে আজি আমি ইণ্টাৰনেট, মোবাইল আজি আমি চলাব পাইছোঁ কাৰ কাৰণে? সেই সময়ত ৰাজীৱ গান্ধীৰ এইবিলাক চিন্তা চৰ্চা আছিলে আৰু সেই সময়ত ৰাজীৱ গান্ধীয়ে সেই সময়ত এইবিলাক প্ৰচেষ্টা হাতত লৈছিলে। সেইকাৰণে আজি আমি এই মোবাইলত হোৱাটছআপ, ফেচবুক ইত্যাদি কৰি ইণ্টাৰনেট, ইমেইল আজি আমি কৰিবলৈ সক্ষম হৈছোঁ, কাৰণ ৰাজীৱ গান্ধীৰ কাৰণে। আৰু ৰাজীৱ গান্ধীৰ চিন্তা আছিলে যে যুৱ প্ৰজন্মটোক কেনেকৈ আগুৱাই নিব পাৰোঁ, কাৰণ যুৱ প্ৰজন্ম যদি আগুৱাই যায় তেতিয়া আমাৰ দেশখন আগুৱাই যাব। তেওঁ সদায় সেইকাৰণে ইউথৰ কথা কৈছিলে, সেই সময়ত গ্ৰামীণ বিকাশৰ কথাও কৈছিলে, সেই সময়ত পঞ্চায়তী ৰাজৰ কথাও কৈছিলে, কাৰণ সেই পঞ্চায়তী ৰাজৰ যোগেদি আজি আমাৰ গাঁওবিলাকত বিভিন্ন ডেভেলপমেণ্টৰ কাম আজি পৰ্যন্ত চলি আছে। সেই সময়ত যদি ৰাজীৱ গান্ধীৰ এইবিলাক পৰিকল্পনা নাথাকিলেহেঁতেন, আজি হয়তো সেই পৰিকল্পনা নচলিলেহেঁতেন। তেখেতৰ সেই সময়ৰে প্ৰচেষ্টা, সেই সময়ৰে চিন্তাধাৰা, সেই সময়ৰে তেওঁৰ চেষ্টা, আজি আমি সেইবিলাক সক্ষম হ'বলৈ আগুৱাই আহিছোঁ। গতিকে আমি সেই ৰাজীৱ গান্ধীৰ আজি জন্ম জয়ন্তীক আমি চেলুট কৰিছোঁ, তেখেতৰ সেই চিন্তাধাৰাক আমি চেলুট কৰিছোঁ। তেখেতৰ এই যি ধৰণে সমগ্ৰ দেশখনৰ প্ৰতি যি এটা তেওঁৰ ভাৱধাৰা আছিলে, সঁচাকৈ এটা মহান আছিলে। সেই ভাৱধাৰাক লৈ তেওঁ যি ধৰণে দেশ